সাময়িকভাৱে আমি যোগদান কাৰ্যসূচী সমগ্ৰ জাতি জনগোষ্ঠীক সমাহিত কৰি ইনক্লুচিভ ডেভেলপমেণ্ট কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে নাই কওক নাই হিন্দু কে সাথ হিন্দু মুছলিম কে সাথ মুছলিম কৰিছে কওক সবকা সাথ সবকা বিকাশ কৰিছে কৰিছে নাই কওক আমাৰ পূজা শেষ হ'লে আমাৰ হেৰিয়ে কয় দেউজনে কয় যে সৰ্বে মংগলে মংগলেশ্বৰ কয় নকয় সৰ্বে ভৱন্তু সুখী নহয় আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে সবকা সাথ সবকা বিকাশ এইখন দেশত সকলো জাতি জনগোষ্ঠীৰ সম বিকাশ সম উন্নয়ন হ'ব লাগিব আৰু সেই নিমিত্তে এইখন চৰকাৰে কাম কৰিছে আজি মোদীজীয়ে 4টা স্তম্ভ লৈছে 4টা সম্প্ৰদায় লৈছে প্ৰথম সম্প্ৰদায় হ'ল যুৱক যুৱতী আজি যুৱক যুৱতী যিদৰে চাকৰি পাইছে গোটেই ডিজিটেল চিষ্টেম হয় নহয় ঘৰত বহি এপ্লাই কৰিব পাৰে পাৰে আগতে মই দেখিছিলোঁ মই অনুৰাধ চিনেমাৰ ভাৰতৰ নিৰ্বাচন আয়োগে যি 7টা পৰ্যায়ত নিৰ্বাচন সূচী ঘোষণা কৰিছিল ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সূচীমতে আমাৰ অসমত 5খনকৈ লোকসভাৰ আসনৰ যোৱাকালি মনোনয়ন প্ৰক্ৰিয়াৰ সামৰণি পৰিছে ইতিমধ্যে আজি স্ক্ৰুটিনি হৈ গোটেইবিলাক অফিচিয়েল কেণ্ডিডেট হ'ল আৰু আমাৰ যিটো আমাৰ উমান আহিছে বা আমি যিটো প্ৰমাণ পাইছোঁ বা আমি তাত চাক্ষুষ সাক্ষী হিচাপে উপস্থিত আছিলোঁ ডিব্ৰুগড় যোৰহাট কাজিৰঙা লখিমপুৰ আৰু শোণিতপুৰ এই 5খন লোকসভা আসনতে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থীসকল লগতে আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'ল এইবিলাক তেওঁলোকৰ ভিতৰৰ কথা ইয়াত এতিয়া এনেকৈ ক'ব পৰা হোৱা নাই কংগ্ৰেছৰ প্ৰতি বীতশ্ৰদ্ধ হৈছে যিসকল কংগ্ৰেছৰ কাৰ্যকৰ্তাই ৰাইজৰ কথা বাদি দিয়ক ৰাইজ আৰু ক'ত থাকিব কাৰ্যকৰ্তাই নাথাকে দলত অকল গোলাঘাটে নহয় সমগ্ৰ অসমতে এইটো কাৰবাৰ চলি আছে ৰঙিয়াটো জইন কৰিলে আজি যুৱ কংগ্ৰেছৰ গোটেই টিমটো জইন কৰিলে আৰু ইয়াত নায়েই তেনেকুৱা নেতা তেওঁলোকৰ জইন কৰিব শেষেই হৈছে নিশ্চিতভাৱে এইটো উৎসৱেই গণতন্ত্ৰৰ উৎসৱ মানে গণতন্ত্ৰৰ উৎসৱত সকলোৱে অংশগ্ৰহণ কৰিবৰ কাৰণে সাজু হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰজোঁটৰ যি কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকল সদায় সক্ৰিয় সদায় জীৱন্ত আমি 24 ঘণ্টাৰ 24 ঘণ্টাই মা ভাৰতীৰ হৈ আৰু ৰাইজৰ হৈ আমি কাম কৰি আছোঁ কাম কৰি যামেই আমি আমাৰ স্থানীয় বিধায়ক তথা আমাৰ দলৰ সন্মানীয় সভাপতি ভৱেশদাৰ নিজৰ সমষ্টি এইটো গতিকে ইয়াততো আৰু কোনো শংকা সন্দেহ কোনো কথা নাই ইয়াত খালি আমি 26 তাৰিখৰ সেই নিৰ্বাচনৰ দিনটোলৈ ৰঙিয়া সমষ্টিৰ ভোটাৰ ৰাইজে বাট চাই আছে আৰু সকলোৱে এইবাৰ বেলেগ একো নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ বাবে তেওঁলোকে এইবাৰ আমাৰ পবিত্ৰ প্ৰতীক পদুম ফুলত ভোট দিবৰ কাৰণে বহু আশাৰে একদম উৎকণ্ঠাৰে বাট চাই আছে চাওক এতিয়া এই কথাটো এই মুহূৰ্তত কোৱাটো টান তথাপিও নিৰ্বাচনৰ প্ৰাৰ্থী আগতে কোন কোন ফাইনেল হয় প্ৰাৰ্থী কোন কোন হয় এই গোটেই কথাবিলাক আমি চাব লাগিব তথাপিও নমিনেশ্যন যিহেতু আমাৰ 4 তাৰিখ লাষ্ট ডেট তাৰপিছত নমিনেশ্যন পৰ্ব শেষ হোৱাৰ পিছত আমি চাম কিন্তু বিৰোধী বা কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব এই কথাটো এই মুহূৰ্তত যদি ক'বলৈ যাওঁ তেনেকুৱা বহুত বেছি বিৰোধী শিবিৰ হয়তো মই এইকেইদিন যিমান ঘূৰিছোঁ বা আমাৰ বিধায়ক সাংসদসকলে বা অন্য নেতাসকলে য'ত ঘূৰিছে তেনেকুৱা বহুত বিশেষ তেনেকুৱা কোনটো শক্তি বিৰোধীৰ আমি দেখিবলৈ পোৱা নাই তথাপিও আমি এনেকুৱা কাকো দুৰ্বল বুলি নাভাবোঁ আমাৰ লক্ষ্য এটাই আমি সৰ্বাধিক ভোটত আমি দৰং ওদালগুৰি লোকসভা সমষ্টিত জিকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগে এইটোৱে আমাৰ লক্ষ্য আমিতো 13খন কোৱাই নাই আমি 14খনে কৈ আছোঁ নাজানো নাই মুখ্যমন্ত্ৰীৰ হাতত তথ্য মুখ্যমন্ত্ৰীৰ লগত মই এতিয়া যদি মই তেখেতৰ কথাত প্ৰতিক্ৰিয়া দিব যাওঁ এইটো মোৰ ধৃষ্টতাহে হ'ব গতিকে মোৰ হিচাপে 14খন আসনৰ 14খনতেই বিজেপি NDA সম্পূৰ্ণ সৰ্বশক্তিৰে যুঁজিব আৰু নিৰ্বাচনত জিকাৰ ৰণনীতি ৰণকৌশল প্ৰচাৰ কাৰ্য চলাই যাব নাই চাওক এতিয়া ভয় বুলি কোনো কথা নাই মাতটোৱে আমাৰ নোলায় এতিয়া দিনটোত 30খন 35খন মিটিং কৰিব লাগে আৰু মাতটো ঠিকে ৰখাটো এটা ডাঙৰ কথা আৰু আপোনালোককো বহুত কথা ক'ব লাগে বহুত প্ৰশ্ন সোধে নাজানা প্ৰশ্নটো সুধি দিয়ে এতিয়া আপুনি 100 নম্বৰৰ পৰীক্ষা আহিলে
80 নম্বৰমান কমন পৰিলে আমি ভালকৈ পাছ কৰাৰ সম্ভাৱনা থাকে, কিন্তু আপোনালোকে একদম 50% মান নতুন প্ৰশ্ন দিয়ে। কোৱেশ্যন আহে তাৰ সেইটা উত্তৰ দিয়ে। তাকেতো কৈছোঁ, মানে টেক্সট বুকৰ বাহিৰতো প্ৰশ্ন সুধি দিয়ে আপোনালোকে, গতিকে সেইকাৰণে অলপমান অসুবিধা হয় কেতিয়াবা। 4 তাৰিখে নমিনেশ্যন। আমাৰ সভাপতি ডাঙৰীয়া নিজে থাকিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে থাকিব, আমাৰ কেইবাজনো মন্ত্ৰী থাকিব, BTR প্ৰধান থাকিব, প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতৃবৰ্গ থাকিব, আৰু 50,000তকৈ অধিক আমাৰ দলৰ কাৰ্যকৰ্তা সিদিনা নমিনেশ্যন পৰ্বত উপস্থিত থাকিব। বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক, তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ মাজেৰে আমি এক সাংস্কৃতিক মনোনয়ন যাত্ৰা এটা আমি উলিয়াম। যে এইখন আমাৰ কাৰ্যকৰ্তা সন্মিলন, য'ত 5,000 কাৰ্যকৰ্তা সন্মিলনৰ দ্বাৰাই আজি এখন সভা অনুষ্ঠিত হৈছে। সেই দলত যদি আমি পাব্লিক ৰেলী কৰোঁ কিমান হ'ব পাৰে এটা অনুমান কৰক। আৰু আপোনালোকে দেখিছে যে বিভিন্ন সময়ত যেতিয়াই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে নমিনেশ্যন দিছে, যোৰহাট, ডিব্ৰুগড় বা আজি কাজিৰঙা, এইবিলাকত তাৰমানে যিখিনি কাৰ্যকৰ্তা ওলাই আহিছে, ক'তো কোনো ঠাইতে 50,000 কৰ্তা নাই, অকল নমিনেশ্যন দিব। মানুহৰ কিমান উৎসাহ আছে। আৰু যদি এখন সভা দি দিয়ে, পাব্লিক সভা, এখন সভাত 2 লাখ 2.5 লাখ মানুহ হ'ব, তে কি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, মানুহৰ ইচ্ছা আছে। আজি ইয়াত কাকোতো জোৰকৈ আনিব নালাগে। নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ এটা ডাঙৰ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এটা ব্যৱস্থা, এটা পৰিৱৰ্তন হৈছে। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আমি 3য়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ৰূপে বিচাৰিছোঁ। অসমত খুব ভাল ফলাফল হ'ব, আপোনালোকে কিছুদিন অপেক্ষা কৰক। উপস্থিতিত আমি নমিনেশ্যন আমি ছাবমিট কৰিম।